যোৰহাটত গৌৰৱ গগৈৰ পৰাজয়ৰ এটা মূল কাৰণ সেই সাংবাদিক মেলখন নহলে ইমান ভোটত তেওঁ নাহাৰিলে মানে নিজৰ বুথতো হাৰিছে আৰু সাধাৰণতে কোনোবা বাহিৰৰ পৰা মানুহ আহি অসমীয়া জীয়াৰী বোৱাৰীৰ ওপৰত কথা ক'লে মানুহে ভাল নাপায় আৰু ময়ো যদি বেংগলত গৈ মমতা বেনাৰ্জীৰ ওপৰত পাৰ্চনেল এটেক কৰিলেহেঁতেন মোকো ভাল নাপালেহেঁতেন কংগ্ৰেছত বৰ্তমান ৰাজনীতি কৰা বা অসমক বুজি পোৱা মানুহৰ সংখ্যা কম আজি আপোনালোকে চাওকচোন প্ৰিয়ংকা গান্ধী অহাৰ দিনাখন যদি প্ৰিয়ংকা গান্ধীয়ে প্ৰথম ভূপেন হাজৰিকাৰ সমাধিত গ'লহেঁতেন দ্বিতীয় শ্বহীদ বাকৰিত গ'লহেঁতেন তৃতীয় জুবিনৰ সমাধিত গ'লহেঁতেন তেওঁৰ পজিশ্যনটো কিমান ভাল হ'লহেঁতেন যেতিয়া অকল জুবিনৰ সমাধিত গ'ল এয়াৰপৰ্টলৈকে ৰাস্তা দি যাওঁতে শ্বহীদ বাকৰি আৰু ভূপেন হাজৰিকাৰ সমাধিটো ক্ৰছ কৰি গ'ল নুসুমালে লগে লগে প্ৰমাণ হৈ গ'ল যে এইটো ৰাজনীতি কৰাৰ কাৰণে তাত গৈছে এটা মই যদি কংগ্ৰেছত থাকিলোহেঁতেন মই কি ক'লোহেঁতেন যে প্ৰিয়ংকাজী প্ৰথম জুবিনৰ তাত যাম শ্বহীদ বাকৰিত যাম ভূপেন হাজৰিকাৰ তাত যাম কংগ্ৰেছত ৰাজনীতি জনা মানুহৰ সংখ্যা নাই কাৰণে এই সৰু সৰু কামবোৰ কৰে আৰু বুজাই লৈ নাযায় ৰৈ ৰৈ বিনালে ৰৈ ৰৈ কেতেকী জুবিন গাৰ্গ জুবিন মাৰ্গ এইবিলাক যে কৰি থাকিলে এইবিলাকত মানুহে বেয়া পালে একদম সিম্পল আছিল প্ৰিয়ংকা গান্ধীক জুবিন গাৰ্গৰ তাত লৈ যাওক যাব লাগে জুবিনৰ সমাধিত কোনো বেয়া কথা নহয় আহোঁতে শ্বহীদ বাকৰিটো এবাৰ সোমাব লাগিছিল আৰু ভূপেন হাজৰিকা জুবিন গাৰ্গ দুইজনেই আমাৰ হিয়াৰ আমঠু জুবিনৰ সমাধিত যদি গৈছে ভূপেন হাজৰিকাৰ সমাধিটো সোমাই যাব লাগিছিল বোলে মই আগত এবাৰ গৈছো তেতিয়া বেলেগ কথা প্ৰিয়ংকা গান্ধীয়ে কেতিয়াও ভূপেন হাজৰিকাৰ সমাধিত অহা নাই কংগ্ৰেছৰে প্ৰেছিডেণ্ট ইমান ধুনীয়াকৈ গোপীনাথ বৰদলৈৰ সমাধি হৈছে কোনোতো নাযায় তাতে গতিকে মানুহে বুজি পাই গ'ল যে গোটেই পলিটিক্সটো দয়াবিনী পলিটিক্স লোকে যদি 3G নকৈ 3 খিলঞ্জীয়া বুলি ক'লেহেঁতেন খেলাটো বদলি গ'লহেঁতেন শব্দ কেইটা চাব শব্দৰ বহুত পাৱাৰ আছে তেওঁলোকে যদি 3 গগৈ নকৈ ক'লেহেঁতেন 3 খিলঞ্জীয়া তেতিয়া ই ৱেভ কৰি দিলেহেঁতেন ই গগৈ নকৈ বুজাবতো ঠিকে বুজাইছে 3 খিলঞ্জীয়া কৰি দিব লাগিছিল 3 খিলঞ্জীয়া বুলি ক'লে তাত বুঢ়াগোহাঁই সোমাই গ'লহেঁতেন বৰগোহাঁই সোমাই গ'লহেঁতেন গগৈও সোমাই গ'লহেঁতেন কোচ কলিতা চব সোমাই গ'লহেঁতেন 3G কৰি দিয়াৰ লগে লগে বস্তুটো খুব সংকীৰ্ণ হৈ গ'ল সেইকাৰণে কেতিয়াবা হাঁহে যেনেকৈ গাখীৰ আৰু পানী বেলেগ কৰি দিয়ে তেনেকৈ সাংবাদিকসকলেও কিবা ক'লে কোনটো ভাল কৈছে কোনটো বেয়া কৈছে এই পাৰ্থক্যটো কৰিবৰ কাৰণে বুজিব লাগে কাৰণ ৰীল আৰু ইনষ্টাগ্ৰাম দি চলিলেতো ৰাজনীতি হ'ব নেকি সেইটোৱে কথা কংগ্ৰেছৰ মুভটো ঠিকে আছিল যে লুৰিণজ্যোতি গগৈ অখিল গগৈ গৌৰৱ গগৈ পাৱাৰফুল কম্বিনেশ্যন আছিল কিন্তু তেওঁলোকে প্ৰজেক্ট কৰিব নাজানিলে 3 গগৈ কৰি পেলালে 3 খিলঞ্জীয়া কৰিব লাগিছিল আপোনালোকে যিটো জেনজিৰ কথা কয় এই জেনজি বিলাকে এইখিনি বুজি নাপায় নেকি যে পৰহি লিখিলে যে মই জি জোৱাইৰ লগত থাকিব গ'লোগৈ পিছদিনাখন লিখিলে অসমৰ ৰাইজ জপিয়াই পৰক তাৰমানে মই নজপিয়াওঁ বাকীবিলাকে জপিয়াব মানে মানুহৰ বিবেক বুদ্ধিবিলাক তেওঁলোকে ভাবে যে আমাক ছাৰ মাতে কাৰণে আমাৰ ওপৰত কোনো মানুহে নাচায় কিন্তু আমি যে ইমানলৈকে পঢ়ো এইটোতো তেওঁলোকে বুজি নাপায় আমি যে ইমানলৈকে আমাৰ ষ্টাডি চলি থাকে সেই হৈছে কথা সেইকাৰণে মই ভাবো যে এট দ্য এণ্ড এইবাৰ ইলেকশ্যনত এটাই হ'ল যে মানুহে ফেচবুক ইনষ্টাগ্ৰাম চাই ভোট নিদিয়ে মানুহে যোন মানুহ ৰাইজৰ লগত লাগি থাকে কাম কৰি থাকে গ্ৰাছ ৰুটত থাকে তাকেই ভোট দিয়ে সেইকাৰণে যিসকলে হাৰিছে ইলেকশ্যনত তেওঁলোকে এটাই কথা বুজিব লাগে যে অহা 5 বছৰ আমি ৰাইজৰ মাজত থাকিম আমি জিকিম ফেচবুকত থাকিলে আমি হাৰিম নালাগে তেওঁ আকৌ জি জোৱাই ঘৰৰ পৰা লিখিছে সেইটোকেতো মই ইমান দেৰি বুজাই আছো আগদিনাখন তেওঁ ফেচবুকত লিখিছে যে 1 মাহৰ কাৰণে মই জি জোৱাই তাত থাকিব গ'লোগৈ আৰু আজি লিখিছে যে এই ফলাফলটো ভুল ৰাইজ ৰাজপথত নামক তাৰমানে তেওঁ নানামে আপুনি নামিব লাগিব কোনে নামিব কওকচোন ছাৰ আগত থাকিলেহে বাকীবিলাকে নামিব ছাৰ 1 মাহ পিছত আহিব গতিকে আন্দোলনটো 1 মাহ পিছত হ'ব আৰু সব চল যি ইলেকশ্যন মিটিঙত কৈছো 2 লাখ চাকৰি হ'ব উচ্ছেদ চলিব সব যিমানখিনি কৈছো কোনো কথা মিছ নহয়
লগে লগে DK শিৱকুমাৰক মাতি আনিলে। কালি কৰ্ণাটকত ৰেজৰ্ট এটা বুক কৰিলে। কালি গধূলি চাৰ্টাৰ্ড ফ্লাইটত MLA খিনিক লৈ যোৱা কথা আছিলে। MLA খিনিক তাত ৰাখি তেওঁলোকে হাগ্ৰামা মহিলাৰীক পৰামৰ্শ দিব যে তোমাৰ পৰিবাৰক আমি ডেপুটি CM দিম আৰু অতুল বৰাকো ক'ব ডেপুটি CM দিম। তেতিয়া 45 আৰু 20 লগ লাগি মেজৰিটি হৈ গ'ল। সেইখন চৰকাৰ তেওঁলোকে বনোৱাৰ প্লেনিং কৰি আছিলে আৰু একো নহ'লে হাগ্ৰামাক মুখ্য